পুনৰ বিতৰ্কত AIM-IMৰ প্ৰধান তথা হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইচি লোকসভাৰ সাংসদ ৰূপে শপত গ্ৰহণৰ সময়ত AIM-IMৰ প্ৰমুখ আছাদুদ্দিন ওৱেইচিয়ে দিলে জয় পেলেষ্টাইন শ্লোগান। সংসদ ভৱনত শপত গ্ৰহণৰ অন্তত জয় পেলেষ্টাইন শ্লোগান দিয়াৰ পিছতে বিতৰ্কত সোমাই পৰিছে আছাদুদ্দিন ওৱেইচি। এপিনে বিতৰ্কৰ পিছতে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত পেলেষ্টাইনিক নিৰ্যাতিত আখ্যা দিলে সাংসদ ওৱেইচিয়ে। শপত গ্ৰহণৰ অন্তত আছাদুদ্দিন ওৱেইচিয়ে জয় পেলেষ্টাইন ধ্বনি দিয়াক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। रखूंगा और जिस ओहदे को मैं संभालने वाला हूं मैं भारत के इक़्तिदार आला और सालिमियत को बरकरार रखूंगा और जिस ओहदे को मैं संभालने वाला हूं इसके फ़राइज़ और वफादारी से अंजाम दूंगा। जय भीम, जय मीम, जय तेलंगाना, जय फ़लस्तीन। तकबीर। मैं भारत के इक़्तिदार आला और सालिमियत को बरकरार रखूंगा और जिस ओहदे को मैं संभालने वाला हूं इसके फ़राइज़ और वफादारी से अंजाम दूंगा। जय भीम, जय मीम, जय तेलंगाना, जय फ़लस्तीन। तकबीर। अल्लाहु अकबर। जय पेलेष्टिन বুলি কৈ তেওঁ আল্লাহু আকবৰ বুলি কৈছে। জয় ভীম, জয় তেলেংগানা, জয় পেলেষ্টিন এনেধৰণে বক্তব্য আগবঢ়ালে আছাদুদ্দিন ওৱেইচিয়ে। স্বাভাৱিকতে এয়া যথেষ্ট তাৎপৰ্যপূৰ্ণ এটা বিষয় আৰু সংসদৰ মজিয়াত এনেধৰণে বক্তব্য প্ৰদান কৰাটো এটা বিতৰ্কিত বক্তব্য বুলি বহুতে ইয়াক অভিহিত কৰিছে। কোনেও ইয়াক সহজভাৱে ল'ব পৰা নাই। AIM-IMৰ প্ৰধান তথা হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইচিয়ে কিয় এই বিতৰ্কৰ সূত্ৰপাত কৰিলে? পৰিকল্পনা অনুসৰি কৰিছে নে তাত কিবা অন্য এজেণ্ডা লুকাই আছে তাক লৈও প্ৰশ্ন উত্থাপন হৈছে। লোকসভাৰ সাংসদ ৰূপে শপত গ্ৰহণৰ সময়তে AIM-IMৰ প্ৰমুখ আছাদুদ্দিন ওৱেইচিয়ে দিলে জয় পেলেষ্টাইন শ্লোগান। সংসদ ভৱনত শপত গ্ৰহণৰ অন্তত জয় পেলেষ্টাইন শ্লোগান দিয়াৰ পিছতে বিতৰ্কত সোমাই পৰিছে এতিয়া আছাদুদ্দিন ওৱেইচি। বিতৰ্কৰ পিছতে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত অৱশ্যে পেলেষ্টাইনিক নিৰ্যাতিত আখ্যা দি সাংসদ ওৱেইচিয়ে সেইখিনি কথা কোৱা বুলি উল্লেখ কৰে। আকৌ এবাৰ সেই ভাষ্য আমি শুনাব বিচাৰিছোঁ। मैं भारत के इक़्तिदार आला और सालिमियत को बरकरार रखूंगा और जिस ओहदे को मैं संभालने वाला हूं इसके फ़राइज़ और वफादारी से अंजाम दूंगा। जय भीम, जय मीम, जय तेलंगाना, जय फ़लस्तीन। तकबीर। अल्लाहु अकबर। খবৰ তেজপুৰৰ ৰাজপথত দপদপকৈ জ্বলিল চলন্ত বাহন। সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা চালকসহ দুজন লোকৰ। ঢেকিয়াজুলিৰ পৰা তেজপুৰ অভিমুখে আহি আছিল ৰেনো বাহনখন। পিঠাখোৱাৰ সমীপৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনা সংঘটিত হৈছে। যান্ত্ৰিক বিজুতিৰ বাবে জ্বলি উঠে বাহনখন। তেজপুৰৰ খবৰ, ৰাজপথত দপদপকৈ জ্বলিল চলন্ত বাহন। দৃশ্য দেখুৱাইছোঁ। সৌভাগ্যক্ৰমেহে প্ৰাণ ৰক্ষা পৰিছে চালকসহ দুজন লোকৰ। ঢেকিয়াজুলিৰ পৰা তেজপুৰ অভিমুখে আহি আছিল ৰেনো কোম্পানীৰ এই বাহনখন। পিঠাখোৱাৰ সমীপৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনা সংঘটিত হয়। যান্ত্ৰিক বিজুতিৰ বাবেই এই বাহনখন জ্বলি উঠে। এবাৰ নগাঁৱৰ ৰন্থলীত বজ্ৰপাতত মৃত্যু হ'ল 2 ভাতৃৰ। নিহত ভাতৃদ্বয় নৱদ্বীপ বৰা আৰু যুগল বৰা। পথাৰত কাম কৰি থকা অৱস্থাতে এই শোকাবহ ঘটনা সংঘটিত হয়। বজ্ৰপাতত আহত কেইবাজনো লোক। 2 ভাতৃৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বজ্ৰপাতৰ ফলতে নগাঁৱৰ ৰন্থলীত 2 ভাতৃৰ এয়া কৰুণ মৃত্যু। নিহত ভাতৃদ্বয়ৰ নাম পুনৰ জনাইছোঁ, নৱদ্বীপ বৰা আৰু যুগল বৰা। পথাৰত কাম কৰি থকা অৱস্থাতে শোকাবহ ঘটনাটো সংঘটিত হয়। অধিক জনাব আমাৰ সাংবাদিক নীলোৎপল বৰাই। নগাঁৱৰ ৰন্থলীত বজ্ৰপাত পৰি 2 ভাতৃৰ মৃত্যু হৈছে আৰু এই ঘটনাই নগাঁৱত শোকৰ ছাঁ পেলাইছে। মই দেখুৱাই আছোঁ বৰ্তমান নগাঁৱৰ ৰন্থলীত যি আমি বৰ্তমান নগাঁও মেডিকেল কলেজ হস্পিটেলৰ পৰা আছোঁ। নগাঁৱৰ ৰন্থলীত আজি শোকাবহ ঘটনা সংঘটিত হৈছে। আজি যি প্ৰচণ্ড বানমাৰলি আহিছিলে নগাঁৱত যি সন্ধ্যাৰ ভাগত, তাত অতি শোকাবহভাৱে 2গৰাকী ভাতৃয়ে মৃত্যু সাৱটি লৈছে। নৱদ্বীপ বৰা আৰু যুগল বৰা। নৱদ্বীপ বৰাৰ উৰ্ফে পবিত্ৰ বৰা আৰু যুগল বৰা নামৰ 2 ভাতৃৰ মৃত্যু হৈছে। কুঁহিয়াৰ খেতিত কাম কৰি থকা অৱস্থাত 2গৰাকী ভাতৃৰ মৃত্যু হৈছে। আমি দেখুৱাইছোঁ এই ঘটনাই নগাঁৱত শোকৰ ছাঁ পেলাইছে। মই দেখুৱাই আছোঁ নগাঁৱৰ পৰা। নগাঁৱৰ ৰন্থলীত এই ঘটনা সংঘটিত হৈছে আৰু আমি দেখুৱাইছোঁ নগাঁও চিকিৎসা মহাবিদ্যালয়ত তেওঁলোকক লৈ অনা হৈছে। নগাঁৱৰ চিকিৎসা মহাবিদ্যালয়ৰ জৰুৰীকালীন সেৱাত এগৰাকী লোক আহত হৈছে কুঁহিয়াৰ খেতিত কাম কৰি থকা। আৰু এয়া আমি দেখুৱাইছোঁ নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ পৰা দেখুৱাই আছোঁ। নগাঁও দ্বিতীয়জন নৱদ্বীপ বৰা, ঘৰত পদুম বুলি কোৱা যায়, মাতা যায়। 2জন আমাৰ মানে ঘৰখনৰ বুলি ক'ব পাৰি। আমি ভতিজাক পিতৃ মাতৃ যি আমাৰ মানে গোটেই পৰিয়ালটোকে দেখাওঁ এক প্ৰকাৰ
সাৰথিৰ আছিলে কিন্তু হঠাৎ দুয়ো অতি পৰিশ্ৰমী আৰু নিজৰ পৰিয়াল চলাবলৈ নিজৰ সংসাৰ চলাবলৈ মাক দেউতাকক কৰিবলৈ পঢ়িবলৈ তেওঁলোক অতি চিন্তান্বিত কৰে থাকে চাকৰি তাকৰি নাই খেতি পথাৰ কৰে মানে আজি কুঁহিয়াৰ কৰি থৈ আজি সেই ব্লকৰ পাখিমৰীয়া ব্লকৰ কাষত তেওঁলোকৰ মাটি অলপ আছে সেই ঠাইতে তেওঁলোকে কুঁহিয়াৰ খেতি কৰে প্ৰতি বছৰে কৰে এইবাৰ বোধ কৰোঁ প্ৰায় 100-150 টিং পাইছে প্ৰতি বছৰ সেয়ে তেওঁলোকৰ সম্বল আৰু আজি বতৰ এইখিনি খুব বেয়া আছিলে গতিকে আজি দুদিনমান মুকলি বতৰ দেখি ৰ'দৰ বতৰ দেখি 5জনকৈ লগত মানুহ লৈ তেওঁলোকে কুঁহিয়াৰ তেওঁলোকৰ এজন যি 5জন আছিল তাৰ মাজৰে এজন আহত হৈছে আৰু নৱদ্বীপ বৰা আৰু মানে যুগল বৰা আৰু পবিত্ৰ বৰা দুয়োগৰাকী বিবাহিত যুগল আৰু নৱদ্বীপ দুয়োগৰাকী বিবাহিত ল'ৰা ছোৱালী ডাঙৰ যুগল বৰা ডাঙৰ তেওঁৰ এটি ল'ৰা আৰু নৱদ্বীপ পদুম তেওঁৰ সৰু তেওঁৰ এটি কন্যা সন্তান এই তেওঁলোকৰ সংসাৰ আৰু মাক দেউতাক আছে দুজনকৈ ভায়েক আছে গতিকে সকলোৱে লগ লাগি তেওঁলোকৰ ঘৰখন চলি আছে যুগল বৰা নৱদ্বীপৰ ভাইটি আছে আপোনাৰ নাম মন্টু বৰা আপোনালোকৰ দাদা হয় তেওঁলোকে পথাৰত খেতি হয় পথাৰত কাম কৰি তেওঁলোকে কৃষি কৰ্ম কৰি জীৱন নিৰ্বাহ কৰিছিলে হয় আৰু আজিও কৰিছিলে কৃষি কৰ্ম আজিও গৈছে আপোনালোকে খবৰটো কেতিয়া পাইছে মই ডিউটি কৰি আছিলোঁ মই ঠিক 5মান বাজিছে মই তেনেকুৱাতে খবৰ পাইছোঁ তাৰপিছত বৰষুণ দি মই আহিলোঁ আহি দেখিছোঁ পথাৰত মানে পৰি আছে 1-0 মাতিছে গৈছে আৰু পিছত উঠাই লৈ আহিছোঁ ইয়াত আনি ডক্টৰে এতিয়া নাই বুলি কৈছে ঘোষণা কৰিছে মানে দিনটো খেতি মানে আজি কামটো উলিয়াই নগাঁৱতে কোনোবা দুখন থাকে 2টা আজি কামটো উলিয়াই বতৰ ভাল যে 7টা মিয়া ল'লে এই মুহূৰ্তৰ ব্ৰেকিং নিউজ উত্তৰ অসমত জলপ্ৰলয়ৰ আশংকা খুলি দিয়া হ'ল ৰঙা নদী প্ৰকল্পৰ গেট ৰঙা নদী প্ৰকল্পৰ গেট খোলাৰ পিছতে জলপ্ৰলয়ৰ আশংকা কৰা হৈছে হুৰাহুৰে বৃদ্ধি পাইছে ৰঙা নদীৰ জলপৃষ্ঠ ৰঙা নদীৰ লগতে ডিক্ৰং নদীৰো জলপৃষ্ঠ বৃদ্ধি পাইছে নৈপৰীয়া ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ অৰুণাচলত প্ৰবল বৃষ্টিপাতৰ ফলত প্ৰকল্পৰ গেট খুলি দিছে নিপকোৱে এয়া উত্তৰ অসমত জলপ্ৰলয়ৰ আশংকাৰ খবৰ আমি জনাইছোঁ খুলি দিয়া হ'ল ৰঙা নদী প্ৰকল্পৰ গেট ৰঙা নদী প্ৰকল্পৰ গেট খোলাৰ পিছতে জলপ্ৰলয়ৰ আশংকা কৰা হৈছে হুৰাহুৰে বৃদ্ধি পাইছে ৰঙা নদীৰ জলপৃষ্ঠ ৰঙা নদীৰ লগতে ডিক্ৰং নদীৰো জলপৃষ্ঠ বৃদ্ধি পাইছে নৈপৰীয়া ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে প্ৰশাসনে অৰুণাচলত প্ৰবল বৃষ্টিপাতৰ ফলত প্ৰকল্পৰ গেট খুলি দিছে নিপকোৱে আমাৰ সতীৰ্থ সাংবাদিক সঞ্জীৱ লাহন ফোন লাইনত আছে সঞ্জীৱ অধিক তথ্য বিচাৰিছোঁ হয় প্ৰাঞ্জল চাওক যে ইতিমধ্যে নিপকো জলবিদ্যুৎ প্ৰকল্পৰ তৰফৰ পৰা এটা জাননী প্ৰেৰণ কৰিছে লখিমপুৰ জিলালৈ যে 6:40 পৰা আজি সন্ধিয়া 6:40 পৰা যিসমূহ তেওঁলোকৰ জলবিদ্যুৎ প্ৰকল্প আছে ইয়াজুলি জলবিদ্যুৎ প্ৰকল্প পাৰে জলবিদ্যুৎ প্ৰকল্প আৰু পেনৰ জলবিদ্যুৎ প্ৰকল্প 3টাকৈ জলবিদ্যুৎ প্ৰকল্প আছে আৰু ইতিমধ্যে আটাইকেইটা জলবিদ্যুৎ প্ৰকল্পৰ যি ৰিজাৰ্ভাৰ আছে ৰিজাৰ্ভাৰৰ জলস্তৰ বৃদ্ধি পাইছে কাৰণ অৰুণাচলত ধাৰাবাহিকভাৱে ধাৰাসাৰে বৰষুণ দি আছে সেই বৰষুণৰ ফলত যিসমূহ ডেম আছে তেওঁলোকৰ যি ৰিজাৰ্ভাৰ আছে সেই ৰিজাৰ্ভাৰসমূহৰ জলস্তৰ বৃদ্ধি পাইছে আৰু অনিবাৰ্যভাৱে তেওঁলোকে পানী এৰি দিব লাগিব স্লুইচ গেটসমূহ খুলি দিব লাগিব আৰু তাৰ ফলত যিসমূহ নদী আছে মূলতঃ ৰঙা নদী আৰু ডিক্ৰং নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু সেইকাৰণে যিসমূহ নৈপৰীয়া লোক আছে তেওঁলোকক নৈৰ কাষলৈ যাবলৈ মানা কৰা হৈছে আৰু প্ৰশাসনে ইতিমধ্যে য'ত য'ত দুৰ্বল মাথাউৰি আছে তাত তেওঁলোকে চোৱা চিতা খুব ভালকে চোৱা চিতা কৰি থাকিবৰ কাৰণে ইতিমধ্যে আহ্বান জনোৱা হৈছে আৰু এটা কথা ক'ব পাৰি প্ৰাঞ্জল চাওক যে এনেকৈ যদি অৰুণাচল পাহাৰত বৰষুণ দি থাকে তেতিয়াহ'লে নামনি অংশত আমাৰ লখিমপুৰ ধেমাজি বা মাজুলী অংশত যে জলপ্ৰলয় হ'ব সেইটো এক প্ৰকাৰ নিশ্চিত কাৰণ পূৰ্বৰ যি ইতিহাস আছে কাৰণ সেই ইতিহাসে আমাক সোঁৱৰাই দিয়ে যে অৰুণাচলৰ যি জলবিদ্যুৎ প্ৰকল্পসমূহ আছে সেই প্ৰকল্পৰ গেটসমূহ খুলি দিয়াৰ কাৰণেই লখিমপুৰ ধেমাজি আৰু মাজুলীত জলপ্ৰলয়ৰ সৃষ্টি হয় আজিও ঠিক এই সতৰ্কবাণী পোৱাৰ পিছত সকলোতে সষ্টম হৈছে আৰু আতংকিত হৈ আছে বুলি ক'ব লাগিব কাৰণ পূৰ্বৰ অভিজ্ঞতা যিহেতু আছে মই পুনৰ কৈছোঁ যিহেতু অৰুণাচলত সেই জলবিদ্যুৎ প্ৰকল্পসমূহৰ গেট খুলি দিয়াৰ লগে লগে নামনি অংশত জলপ্ৰলয়ৰ সৃষ্টি হয় ৰঙা নদী ডিক্ৰঙত তেনেদৰে আৰু মাথাউৰি ভাঙি ইতিমধ্যে জনাঞ্চললৈ বানপানী বৈ যায় আৰু মানুহৰ অশেষ ক্ষয় ক্ষতি হয় সেই কথা ইতিপূৰ্বে আমি দেখুৱাইছোঁ বা আমি শুনুৱাইছোঁ দেখিছে সকলোৱে গতিকে এতিয়া আতংকিত হৈ আছে ৰাইজ প্ৰাঞ্জল ধন্যবাদ সঞ্জীৱ লাহন আৰু এতিয়া খবৰ অম্বুবাচীৰ
বৰ্তমান নিশা 9:14 কিন্তু ইতিমধ্যে নিশা 9:07 অম্বুবাচীৰ নিবৃত্তি সমাপন হৈছে নিশাই মন্দিৰ চাফ চিকুণ কৰাৰ পিছত বুধবাৰে পুৱা নিত্য পূজা অৰ্চনাৰ পিছত ভক্তৰ বাবে খুলি দিয়া হ'ব মা কামাখ্যাৰ দুৱাৰ অম্বুবাচীৰ শেষৰ দিনা লোকাৰণ্য হৈ পৰে নীলাচলৰ পাহাৰ এয়া দৃশ্য দেখুৱাইছো অভিনেতাৰ পৰা সংগীত শিল্পীলৈকে আজি ভিৰ কৰা পৰিলক্ষিত হৈছে বিভিন্নজনে অম্বুবাচীৰ এই 4 দিনত কামাখ্যা ধামত দেশ বিদেশৰ হাজাৰ হাজাৰ সাধুসন্তই বাহৰ পতা পৰিলক্ষিত হ'ল আৰু মা কামাখ্যাৰ আশীষ ল'বলৈ এনেধৰণেই নীলাচলৰ বুকুত এইসকল বাবু সন্ত বা লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তৰ সমাগম হৈছে আমাৰ সাংবাদিক অসীম দত্ত বৰ্তমান লাইভত আছে অসীম বৰ্তমানৰ পৰিৱেশ চাব বিচাৰিছোঁ ইতিমধ্যে 9:07 নিবৃত্তি হৈ গৈছে কেনেধৰণৰ এক মধুৰ পৰিৱেশ তাত প্ৰাঞ্জল 3টা দিনৰ অন্তত যেটো আজি অন্তিমটো দিন আৰু অন্তিমটো দিনত দেখিবলৈ পোৱা গৈছে নীলাচলৰ যি বুকু বা কামাখ্যা যি ধাম সেই কামাখ্যা ধাম কিন্তু আন এক আধ্যাত্মিক পৰিৱেশলৈ ৰূপান্তৰিত হৈছে কিয়নো আজি অন্তিমটো দিন ইতিমধ্যে নিবৃত্তি হৈছে 9:07 নিবৃত্তি হোৱাৰ পিছতে দেখিবলৈ পোৱা গৈছে এই পৰিৱেশ আমি এই মুহূৰ্তত নিউজ 18ৰ প্ৰতিগৰাকী দৰ্শকক পোনপটীয়া সম্প্ৰচাৰত সেই পৰিৱেশ দেখুৱাইছো 9:07 নিবৃত্তি হৈ যোৱাৰ পিছৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছো আৰু সমান্তৰালভাৱে প্ৰাঞ্জল ক'ব লাগিব ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে 9:07 নিবৃত্তি হৈছে যদিও আজি কিন্তু বা এই মুহূৰ্তত কিন্তু মন্দিৰৰ যি দুৱাৰ সেই দুৱাৰ খুলি দিয়া নহয় তাৰ পৰিৱৰ্তে কাইলৈ পুৱাৰ ভাগত প্ৰায় 4:30 বজাত বা 4:30 প্ৰাত পূজা কৰা হ'ব আৰু প্ৰাত পূজা সম্পন্ন হোৱাৰ পিছতে দেখিবলৈ পোৱা যাব মূল যি দুৱাৰ সেই মূল দুৱাৰ খুলি দিব বা মূল দুৱাৰ খোলা হ'ব প্ৰতিগৰাকী ভক্তগণ বা প্ৰতিগৰাকী সাধাৰণ যিসকল লোক সেই লোকসকলৰ বাবে মূল দুৱাৰ খুলি দিয়া হ'ব আৰু এই মুহূৰ্তত আমি সামগ্ৰিক পৰিৱেশ দেখুৱাম কিন্তু তাৰ পূৰ্বে মন্দিৰ পৰিচালনা সমিতিৰ যিগৰাকী সম্পাদক তেখেত আমাৰ সৈতে এই মুহূৰ্তত আছে গতিকে মই তেওঁৰ সৈতে কথা পাতিব বিচাৰিম যেহেতু ইতিমধ্যে নিবৃত্তি হৈ গৈছে 9:07 আজি যেহেতু মূল দুৱাৰ খুলি দিয়া নহয় কেতিয়া খুলি দিয়া হ'ব বা কেনেকৈ কি কাৰ্যসূচীৰ মাজেৰে আপোনালোকে মূল দুৱাৰ খুলিব আচলতে আমাৰ ৰাতিৰ ফালত মন্দিৰ নাথাকে মন্দিৰ খোলা নাথাকে সন্ধিয়াৰ পিছত আমাৰ সদায় মন্দিৰ বন্ধ থাকে এতিয়া আজি ৰাতি মন্দিৰ নুখোলে ৰাতিপুৱা প্ৰাতত আমাৰ পঞ্চগৰ্ভৰে মাক ধুৱাই পেলাই তাৰপিছত তাতে পূজা অৰ্চনা হ'ব প্ৰাত পূজাটো হ'ব প্ৰাত পূজা হোৱাৰ পিছতে তীৰ্থযাত্ৰীৰ কাৰণে আমাৰ মন্দিৰ খোলা যাব 5:30-6টাৰ ভিতৰত আমাৰ মন্দিৰ খুলি যাব ৰাতিপুৱা আমাৰ 4:30 বজাৰ পৰা এইবিলাক আমাৰ নৈমিত্তিক যিটো পূজা অৰ্চনা আছে পূজা অৰ্চনাৰ কাম আৰম্ভ হ'ব আৰু ৰাতিপুৱা প্ৰথমতে মাক পঞ্চগৰ্ভৰে ধুৱাই পেলাই পঞ্চগৰ্ভ ধোৱাৰ পাছত আমাৰ নৈমিত্তিক পূজা আৰম্ভ কৰি ৰাতিপুৱাতে মন্দিৰ খুলি দিয়া হ'ব তীৰ্থযাত্ৰীৰ কাৰণে যিহেতু এতিয়া আপুনি দেখিব সকলোৱে শাৰী পাতি আছে মানে দৰ্শন কৰাৰ কাৰণে যিমান পাৰোঁ আমি সোনকালে মন্দিৰটো খোলাৰ ব্যৱস্থা কৰিম আৰু তীৰ্থযাত্ৰীখিনি সা সুবিধাৰ কাৰণে প্ৰতি লক্ষ্য ৰাখি আমি খোৱা লোৱাৰ ব্যৱস্থা কৰিছোঁ তেওঁলোকক আপেল কল এনেকৈ ফলাহাৰ হিচাপত আমি অলপ মুঠতে কালিলৈ 6:30 মানৰ পৰা প্ৰতিগৰাকী সাধাৰণ যি দৰ্শনাৰ্থী আছে তেওঁলোকে মাক দৰ্শন কৰিব পাৰিব হয় কালি যিখিনি এতিয়া লাইনত আছে তেওঁলোকক আমি মোটামুটি ৰাতিপুৱাৰ পৰা তেওঁলোকক দৰ্শনৰ ব্যৱস্থা কৰি দিম সেইটো কাৰণে আমি মোটামুটি চব ব্যৱস্থা কৰি ৰাখিছোঁ যাতে ৰাতিপুৱাতে তেওঁলোকে দৰ্শন কৰিব পাৰে আজি যেহেতু অন্তিমটো দিন গতিকে এই অন্তিমটো দিনত আজিলৈকে কিমান সংখ্যক লোকৰ সমাগম হোৱা বুলি আপুনি ক'ব বিচাৰিব বা আপোনালোকৰ হিচাপতে কিমানমান সংখ্যক লোকৰ সমাগম ঘটিল না আজিৰ দিনটোতে আপুনি দেখা যায় আজিৰ দিনটোতে আপোনাৰ 8 পৰা 10 লাখ মানুহ ভক্তৰ ভিৰ হৈছে আৰু গোটেইকেইদিনৰ মিলি পেলাই আপুনি চাব গ'লে মোটামুটি 20-25 লাখ মানুহৰ ভিৰ হ'ব ইয়াতে 20-25 লাখৰ দ্বিতীয় দিনা 12 লক্ষাধিক লোকৰ সমাগম ঘটিল হয় তৃতীয় দিনা যথেষ্ট ভিৰ আছিল তৃতীয় দিনা 12 লক্ষৰ পৰা 14 লক্ষমান মানুহ ভিৰ হৈছিল আৰু আজিৰ দিনটোতে মোটামুটি 8-10 লাখ ভক্তৰ মানে ভিৰ দেখা পৰিগণিত ধন্যবাদ জনাইছো এই মুহূৰ্তত আৰু এখেত আছিল অম্বুবাচী মেলাৰ যি পৰিচালনা সমিতি সেই পৰিচালনা সমিতি আৰু এনেধৰণে আমি গম পালো যে কাইলৈ পুৱাৰ ভাগতে মন্দিৰৰ মূল দুৱাৰ খোলা হ'ব যদিও নিবৃত্তি হৈ গৈছে কিন্তু কাইলৈ পুৱালৈকে সকলোৱে অপেক্ষা কৰিব লাগিব কাৰণ নিশাৰ ভাগত মন্দিৰৰ দুৱাৰ খোলা নহয় এনেধৰণে পৰিৱেশবোৰ দেখুৱাই থাকিব আজিও ব্যাপক ভিৰ দেখা গৈছে আমি লাইভত যাম আকৌ আন এটা সময়ত ছুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে
ষ্ট্ৰং মানে মাইথান ষ্টীল টেক্সট হেডলাইনছ আগবঢ়াইছে এভৰিডে মছালা। সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি। এভৰিডে স্পাইচেছ 100% টেষ্ট। এভৰিডে স্পাইচেছ বেষ্ট। মনত ৰাখিব ভাল কৰি হ'ব লাগিব আয়োজন। এভৰিডে মছালাৰ টেষ্টি হ'ব ভোজন। এভৰিডে স্পাইচেছ 100% টেষ্ট। এভৰিডে স্পাইচেছ বেষ্ট। সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে জিভাত দিয়ে আচল জুতি। এভৰিডে স্পাইচেছ 100% টেষ্ট। টেক্সট হেডলাইনছ আগবঢ়াইছে এভৰিডে মছালা। ভায়েক জহিদুলক 1.5 বছৰ কাম কৰাৰ পিছত সুদাহাতে ঘৰলৈ উভতিবলৈ ওলোৱা জাহাংগীৰৰ দুৰ্ভগীয়া ভায়েক জহিদুলে নিউজ 18 অসম নৰ্থ ইষ্টক জনালে মনৰ কথা। যাবলৈ দিছে, কিন্তু যদি কিবা কাৰণত লাগে দৰকাৰ হ'লে মাতিবলৈ কৈছোঁ, মই আহি যাম আকৌ লাগিলে। ঘৰৰ অৱস্থাটো ভাল নহয়, চবে জানে, সেইটো কাৰণে মই ঘৰত যাম বুলি কৈছোঁ। জাহাংগীৰৰ একো অস্তিত্বই নাপালে নাই দিয়া নাই। কেনেকৈ হ'ব? এই ফোন কলৰ আধাৰত তদন্ত চলিলেই স্পষ্ট হ'ব। দবা পিটা বৰষুণৰ মাজত 1 জুনৰ নিশা সাপতীয়া চেতিয়া গাঁৱৰ দৰে ঘুকুত ঠাইডোখৰৰ পৰা সুনীল গগৈ পলাই যোৱাৰ দাবীৰ সত্যাসত্য। লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ সহযোগত দীপাংকৰ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সংখ্যালঘু ৰাইজে কংগ্ৰেছক ভোটৰে উপচাই দি আহিছিল আৰু এইবাৰো ভোটেৰে উপচাই দিছিল। অসমৰ সেই সংখ্যালঘু সমষ্টিবিলাকত বিজেপিয়ে ভোট পাইছে মাত্ৰ 3%। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ মুছলমানক টাৰ্গেট কৰি লোৱাৰ পিছতে এতিয়া সৰব হৈ পৰিছে বিৰোধী কংগ্ৰেছ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া। চৰকাৰৰ ব্যৰ্থতা থাকিবলৈ সাম্প্ৰদায়িক ৰাজনীতিত ব্যস্ত মুখ্যমন্ত্ৰী। ইয়ে অসমত ভীষণ প্ৰভাৱ পেলোৱাৰ আশংকা ভূপেন বৰাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে অতি কৌশলপূৰ্ণভাৱে তেখেতৰ যিবিলাক সামূহিক ব্যৰ্থতা চৰকাৰৰ, এই ব্যৰ্থতাবিলাক ঢাকিবৰ কাৰণে সদায় সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতিটোক তেওঁ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। যি এনেকুৱা মান্ধাত্ৰা যুগৰ কুৎসিত মানসিকতাক বহন কৰে, তেওঁৰ পৰা আপুনি ইয়াতকৈ বেছি ভাল কথা আশা কৰিব নোৱাৰে। তেখেতে ৰাজনৈতিক ক্ষেত্ৰখনক কুলসিত কৰাৰ লগতে আমাৰ জাতীয় জীৱনলৈ এটা সাম্প্ৰদায়িক সংঘাতৰ পৰিস্থিতি সৃষ্টি কৰিব পৰা কথা বতৰা ক'বলৈ আৰম্ভ কৰিছে। ভূপেন বৰাৰ দৰে মুখ্যমন্ত্ৰীৰ মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিধায়ক শ্বেৰমান আলী আহমেদেও। গাদী হেৰুৱাৰ ভয়তে মুখ্যমন্ত্ৰীয়ে এনে মন্তব্য কৰা বুলি কৈ শ্বেৰমানে ক'লে, বাংলাদেশী মূলৰ মানুহ বেয়া পালে মুখ্যমন্ত্ৰীয়ে গুলিয়াই দিয়ক, নহ'লে তালি টোপোলা বান্ধি পঠিয়াই দিয়ক। তেওঁ আচলতে নিজৰ অস্তিত্বলৈ শংকিত। 26ত যে তেওঁ ৰাজপাট যাব আৰু তেওঁ যে জেলত যাব লাগিব, তাৰ কাৰণে তেওঁ যথেষ্ট উদ্বিগ্ন হৈ আছে। সেইকাৰণে কেতিয়াবা বিভিন্ন ধৰণৰ বেবেৰী বাং কথা তেওঁ কৈ আছে যে এই মানুহখিনিৰ প্ৰতি যদি ইমানেই ঘৃণা, তেতিয়াহ'লে আমাৰ সংবিধান অনুসৰি এই মানুহখিনিক হয় হিটলাৰে কৰাৰ দৰে গেছ চেম্বাৰ বনাই মাৰি পেলাওক, নহ'লে আপোনালোকৰ কেন্দ্ৰত চৰকাৰ আছে, এই মানুহখিনিক ক'ৰবাত টালি টোপোলা বান্ধি পঠাই দিয়ক। সেইটোতো পৰা নাই। হীৰকজ্যোতি মলাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সংখ্যালঘু ৰাইজে কংগ্ৰেছক ভোটৰে উপচাই দি আহিছিল আৰু এইবাৰো ভোটেৰে উপচাই দিছিল। অসমৰ সেই সংখ্যালঘু সমষ্টিবিলাকত বিজেপিয়ে ভোট পাইছে মাত্ৰ 3%। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ মুছলমানক টাৰ্গেট কৰি লোৱাৰ পিছতে এতিয়া সৰব হৈ পৰিছে বিৰোধী কংগ্ৰেছ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া। চৰকাৰৰ ব্যৰ্থতা থাকিবলৈ সাম্প্ৰদায়িক ৰাজনীতিত ব্যস্ত মুখ্যমন্ত্ৰী। ইয়ে অসমত ভীষণ প্ৰভাৱ পেলোৱাৰ আশংকা ভূপেন বৰাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে অতি কৌশলপূৰ্ণভাৱে তেখেতৰ যিবিলাক সামূহিক ব্যৰ্থতা চৰকাৰৰ, এই ব্যৰ্থতাবিলাক ঢাকিবৰ কাৰণে সদায়
সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতিটোক তেওঁ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে যি এনেকুৱা মানধাত্ৰা যুগৰ কুৎসিত মানসিকতাক বহন কৰে তেওঁৰ পৰা আপুনি ইয়াতকৈ বেছি ভাল কথা আশা কৰিব নোৱাৰে তেখেতে ৰাজনৈতিক ক্ষেত্ৰখনক কুলষিত কৰাৰ লগতে আমাৰ জাতীয় জীৱনলৈ এটা সাম্প্ৰদায়িক সংঘাতৰ পৰিস্থিতি সৃষ্টি কৰিব পৰা কথা বতৰা ক'বলৈ আৰম্ভ কৰিছে ভূপেন বৰাৰ দৰে মুখ্যমন্ত্ৰীৰ মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিধায়ক শ্বেৰমান আলী আহমেদেও গাদী হেৰুৱাৰ ভয়তে মুখ্যমন্ত্ৰীয়ে এনে মন্তব্য কৰা বুলি কৈ শ্বেৰমানে ক'লে বাংলাদেশী মূলৰ মানুহ বেয়া পালে মুখ্যমন্ত্ৰীয়ে গুলিয়াই দিয়ক নহ'লে তালি টোপোলা বান্ধি পঠিয়াই দিয়ক তেওঁ আচলতে নিজৰ অস্তিত্বলৈ শংকিত ২৬ত যে তেওঁ ৰাজপাট যাব আৰু তেওঁ যে জেলত যাব লাগিব তাৰ কাৰণে তেওঁ যথেষ্ট উদ্বিগ্ন হৈ আছে সেইকাৰণে কেতিয়াবা বিভিন্ন ধৰণৰ বেবেৰিবাং কথা তেওঁ কৈ আছে যে এই মানুহখিনিৰ প্ৰতি যদি ইমানেই ঘৃণা তেতিয়াহ'লে আমাৰ সংবিধান অনুসৰি এই মানুহখিনিক হয় হিটলাৰে কৰাৰ দৰে গেছ চেম্বাৰ বনাই মাৰি পেলাওক নহ'লে আপোনালোকৰ কেন্দ্ৰত চৰকাৰ আছে এই মানুহখিনিক ক'ৰবাত টালি টোপোলা বান্ধি পঠাই দিয়ক সেইটোতো পৰা নাই হিৰকজ্যোতি মলাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সাতসত্তৰ বছৰৰ অপেক্ষাৰ অন্ত নীলা জাৰ্চিত দেখা পাব ভাৰতীয় মূল দলত স্থান পোৱা অসম তথা উত্তৰ পূবৰ প্ৰথমগৰাকী খেলুৱৈ ৰিয়ান পৰাগত উৎফুল্লিত দেশবাসী গৌৰৱান্বিত পিতৃ মাতৃ এটা সপোনে যেন পূৰ্ণতা পালে সপোন মানে এয়া ব্যক্তিবিশেষৰ সপোন নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ জনতাই দেখি অহা এটি দীৰ্ঘদিনীয়া সপোন বাস্তৱত ৰূপান্তৰিত হ'ল আগন্তুক জিম্বাবুৱে ভ্ৰমণত স্থান পালে অসম সন্তান ৰিয়ান পৰাগে ৫খনীয়া টি20 শৃংখলাত ভাৰতীয় দলৰ অন্যতম যোদ্ধা হিচাপে থিয় দিব ৰিয়ান পৰাগে বৰ্তমান নাগপুৰত অনুশীলনত ব্যস্ত ৰিয়ান পৰাগ উল্লেখযোগ্য যে এই যাত্ৰা নাছিল সহজ IPLৰ দুৰ্দান্ত প্ৰদৰ্শনে সকলোৰে সন্মুখলৈ আনিলে ৰিয়ান পৰাগক এইবাৰৰ IPLৰ তৃতীয় হাই স্কোৰাৰ হ'ল ৰিয়ান পৰাগ ৰিয়ানৰ নামত লিপিবদ্ধ হ'ল 4টা অৰ্ধশতক ৰাজস্থান ৰয়েলছ দলৰ টপ স্কোৰাৰৰ সন্মানো লাভ কৰিলে ৰিয়ান পৰাগে কেৱল সেয়াই নহয় 17 বছৰ বয়সতে IPLত সৰ্বকনিষ্ঠ খেলুৱৈ ৰূপে অৰ্ধশতকৰ অভিলেখ ৰচিছিল ৰিয়ানে 2017 চনৰ পৰা বৰ্তমানলৈকে অসম দলৰ সদস্য ৰিয়ান টি20ত সৰ্বাধিক ৰান অপৰাজিত 84 টি20ত মুঠ উইকেট 41টা প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ৰিয়ানৰ সৰ্বোচ্চ ৰান 155 আনহাতে 2018 চনৰ ICC অনূৰ্ধ্ব 19 ক্ৰিকেট বিশ্বকাপৰ অন্যতম যোদ্ধা আছিল ৰিয়ান পৰাগ সৰুৰে পৰা ক্ৰীড়াৰ এক পৰিৱেশত ৰিয়ানক ডাঙৰ দীঘল কৰা পিতৃ মাতৃ আজি গৌৰৱান্বিত অলৰাউণ্ডাৰ ৰিয়ানলৈ আমাৰ ফালৰ পৰাও আগন্তুক দিনৰ বাবে অযুত শুভেচ্ছা স্পৰ্টছ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট বিয়াত বহিল বলিউডৰ অভিনেত্ৰী সোনাক্ষী সিনহা ৰামায়ণী আদৰ্শ যেন পৰিয়ালটোৰ মজ্জাগত আছিল কিয়নো সোনাক্ষীৰ পৰিয়ালৰ সদস্যসকলৰ নামেই বাৰে বাৰে মনলৈ আনে ৰামায়ণৰ কথা কেৱল যে সোনাক্ষীৰ পিতৃ শত্ৰুঘ্ন সিনহাই মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল আপুনি চাই আছে ছুপাৰ প্ৰাইম শাসক বিৰোধীৰ উভয় পক্ষৰ সন্মতিক্ৰমে মনোনীত নহ'ল লোকসভাৰ অধ্যক্ষ ফলত কাইলৈ NDA ওম বিৰলা আৰু ইণ্ডিয়া এলায়েন্সৰ কে সুৰেশৰ মাজত হ'ব লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন NDA লোকসভাৰ অধ্যক্ষ পদৰ বাবে ওম বিৰলাৰ নাম প্ৰস্তাৱ কৰি বিৰোধীৰ সমৰ্থন বিচাৰিছিল কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে ইণ্ডিয়া এলায়েন্সৰ নেতাক দিয়া এই প্ৰস্তাৱৰ বিপৰীতে বিৰোধীয়ে লোকসভাৰ উপাধ্যক্ষৰ পদটো বিচাৰে
কিন্তু NDA সেই পদটো বিনা প্ৰতিদ্বন্দ্বিতাৰে বিৰোধীক এৰি দিব নিবিচৰাত ইণ্ডিয়া এলায়েন্সৰ অধ্যক্ষ পদৰ প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত লয় মল্লিকাৰ্জুন খৰ্গেৰ লগতে কেইবাজনো বিৰোধী নেতাৰ সৈতে ৰাজনাথ সিঙে কেৱলানি বৈঠকত মিলিত হোৱাৰ পাছতো শাসক বিৰোধী সহমতত উপনীত নহ'ল যাৰ পৰিপ্ৰেক্ষিতত অধ্যক্ষ পদৰ নিৰ্বাচন অৱধাৰিত হৈ পৰে বুধবাৰে 11 বজাৰ পৰা হ'বলগীয়া অধ্যক্ষ পদৰ নিৰ্বাচনৰ বাবে NDAৰ প্ৰাৰ্থী ওম বিৰলা আৰু ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থী কে সুৰেশ উভয়ে মনোনয়ন দাখিল কৰিছে এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে অকলে 240খন আসন লাভ কৰাৰ লগতে NDA লাভ কৰিছে 293খন আসন বিপৰীতে কংগ্ৰেছে 99খন আসন লাভ কৰাৰ বিপৰীতে বিৰোধীয়ে লাভ কৰিছে 234খন আসন সেই অনুসৰি NDAৰ প্ৰাৰ্থীগৰাকী জয়ী হোৱাটো নিশ্চিত থ্ৰীলাইন হুইপ জাৰি কৰিছে কংগ্ৰেছে সকলো সাংসদক সদনত থকা নিৰ্দেশ দিছে কংগ্ৰেছে ইণ্ডিয়া শিবিৰৰ প্ৰাৰ্থী কে সুৰেশ আৰু NDAৰ প্ৰাৰ্থী ওম বিৰলা কংগ্ৰেছৰ সাংসদ কে সুৰেশ আৰু বিজেপিৰ সাংসদ ওম বিৰলা লোকসভাত প্ৰথমবাৰলৈ অধ্যক্ষক লৈ নিৰ্বাচন অনুষ্ঠিত হ'ব স্বাভাৱিকতে অত্যন্ত গুৰুত্বপূৰ্ণ এটা বিষয় কাইলৈৰ দিনটোত লক্ষণীয় হ'ব যেহেতু শাসকীয় পক্ষৰ সাংসদৰ সংখ্যা বেছি সেয়েহে শাসকীয় পক্ষৰ এইগৰাকী প্ৰাৰ্থী নিৰ্বাচিত হোৱাৰ পূৰ্ণ সম্ভাৱনা কিন্তু তাৰ পাছতো কংগ্ৰেছে এক প্ৰকাৰ চাপৰ সৃষ্টি কৰাৰ বাবেই এনে পৰিৱেশৰ সূত্ৰপাত কৰা বুলিও বিভিন্নজনে উল্লেখ কৰিব বিচাৰে কে সুৰেশে কি ক'লে কিছু ভাষ্য তেওঁৰ আহিছে শুনাব বিচাৰিছোঁ Just now only filed a nomination. It's a party decision, not my decision. You have to ask the party leaders. They will give you details. Just complete. Do you hope that you will win? It's a contest. How can I say I will win or lose? It's an election. After result only we can understand. सर संख्या बल तो साफ दिखाई देता है क्या रणनीति रही है कि आप लोग whether winning or losing, there is a convention in Lok Sabha. So speaker will be in the ruling party, or opposition will be the deputy speaker. Last two Lok Sabha, they denied us because they said you are not a recognized opposition. Now we are a recognized opposition. The deputy speaker is right for us, but they are not ready to give us. Again, till 11:50, we are waiting for the reply from the government side, but they didn't give any reply. That's why we filed. Time is there. আৰু এয়া বিৰোধী শিবিৰৰ এখনৰ পাছত আন এখন গাড়ী বিৰোধী শিবিৰৰ বৈঠক চলি আছে তাৰ বাবে বিৰোধী শিবিৰৰ মাজত এটা তৎপৰতা বৃদ্ধি পাইছে কাইলৈৰ নিৰ্বাচনক লৈ তেওঁলোকৰ তৎপৰতা ইতিমধ্যে দলীয় হুইপ জাৰি কৰা হৈছে প্ৰতিগৰাকী সাংসদলৈ আৰু ৰাহুল গান্ধীক দেখা গৈছে এনেধৰণে বিৰোধীয়ে এতিয়া কাইলৈৰ হিচাপ নিকাচ আৰম্ভ কৰি দিছে মল্লিকাৰ্জুন খৰ্গে তেওঁৰ বাসগৃহতে এই বৈঠকৰ আয়োজন কৰা হৈছে বৈঠকত বহিছে বিৰোধীৰ প্ৰতিগৰাকী নেতা কেনেধৰণে কাইলৈৰ দিনটো পাৰ হ'ব কি তেওঁলোকৰ ৰণকৌশল আছে সেই সন্দৰ্ভতে আলোচনা কৰা হৈছে আমাৰ সিনিয়ৰ এছ'চিয়েট এডিটৰ পাৰ্থজ্যোতি বৰা বৰ্তমান নিউজ ৰুমৰ পৰা লাইভত আছে পাৰ্থ যেহেতু এয়া লোকসভাত প্ৰথমবাৰলৈ অধ্যক্ষক লৈ নিৰ্বাচন আৰু কি তথ্য আছে আপোনাৰ লগত প্ৰাঞ্জল কালি ইতিমধ্যে আপুনি বিশ্লেষণ কৰিছে কাইলৈ শেষ হাঁহিমুখীয়া ওম বিৰলাই মৰাটো প্ৰায় নিশ্চিত কাৰণ বিজেপিৰ হাতত বা বিজেপিৰ প্লাছৰ হাতত NDAৰ হাতত সংখ্যাগৰিষ্ঠতা আছে কালিলৈ যদি ওম বিৰলাৰ পতন ঘটে তেতিয়া চৰকাৰখনৰে নৈতিক চৰকাৰখনেই স্থিৰ নাথাকিব বা চৰকাৰখনৰে পতন ঘটিব আৰু এই অৱকাশ আহিলে স্পীকাৰৰ নিৰ্বাচনৰ অৱকাশ আহিলে ইতিমধ্যে আপুনি কৈছে কংগ্ৰেছ আৰু বিজেপিৰ মাজত বা শাসক আৰু বিৰোধীৰ মাজত সহমতত উপনীত হ'ব পৰা নগ'ল এজন প্ৰাৰ্থীক লৈ ওম বিৰলাক সমৰ্থন দিবলৈ ৰাজি আছিলে বিৰোধী কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী কিন্তু তাৰ বিৰুদ্ধে তেওঁলোকে ইয়াৰ বিপৰীতে তেওঁলোকে এই প্ৰতিশ্ৰুতিৰ বিপৰীতে তেওঁলোকে এটা চৰ্ত আৰোপ কৰিছিল সেই চৰ্তটো হৈছে ডেপুটি স্পীকাৰজন বিৰোধীৰ পৰা লাগিব আৰু সেই চৰ্ত বিজেপিয়ে মানি নললে আজি পুৱাবেলা প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে টেলিফোনত বাৰ্তালাপত লিপ্ত হৈছিল মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে ৰাজনাথ সিঙে কথা পাতিছিলে আৰু ৰাজনাথ সিঙে তেওঁক আহ্বান জনাইছিল ওম বিৰলাক সমৰ্থন দিবলৈ এতিয়া খাৰ্গে কৈছিলে আমি সমৰ্থন দিম কিন্তু ইয়াৰ বিপৰীতে আমাক ডেপুটি স্পীকাৰজন লাগিব ডেপুটি স্পীকাৰজনৰ যি প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি বিজেপিয়ে প্ৰদান নকৰাৰ কাৰণে এই নিৰ্বাচনৰ আজি অৱকাশ আহিলে আৰু নিৰ্বাচন কালিলৈ 11 বজাত অনুষ্ঠিত হ'ব ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সংবিধানৰ অনুচ্ছেদ 93 তেওঁক প্ৰদান কৰা ক্ষমতা অনুযায়ী কালিৰ সময় আৰু তাৰিখ থিৰাং কৰি দিছে 11 বজাত নিৰ্বাচন অনুষ্ঠিত হ'ব ইতিমধ্যে 3 লাইন হুইপ কংগ্ৰেছে জাৰি কৰিছে বিজেপিয়ে জাৰি কৰিছে অৰ্থাৎ প্ৰায় 100% সদস্য কালিলৈ উপস্থিত থাকিব
542 জন বা 540 জনে কালি 540 জনৰ পৰা 542 জনে মতদান সাব্যস্ত কৰিব আৰু ওম বিৰলাক প্ৰয়োজন হ'ব 269-270টা ভোটৰ অনায়াসে সেই ভোট লাভ কৰি তেওঁ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ আহিছে আমি জনাই ল'ব বিচাৰিছোঁ আমাৰ দৰ্শকসকলৰ বাবে ৰাহুল গান্ধীয়ে হ'ব অষ্টাদশ লোকসভাৰ বিৰোধী দলপতি এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে ৰাহুল গান্ধীক বিৰোধী নেতাৰ দায়িত্ব ল'বলৈ কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে গ্ৰহণ কৰিছিল প্ৰস্তাৱ কিন্তু ৰাহুল গান্ধীয়ে বিষয়টো সন্দৰ্ভত বিবেচনা কৰিব বুলি সন্মতি দিয়া নাছিল ফলত বিৰোধী নেতা হিচাপে নাম চৰ্চালৈ আহিছিল অসমৰ গৌৰৱ গগৈৰ কিন্তু এতিয়া শেহতীয়া আপডেট শেহতীয়া খবৰ আমি জনাইছোঁ অৱশেষত ৰাহুল গান্ধীয়ে হ'ব অষ্টাদশ লোকসভাৰ বিৰোধীৰ দলপতি এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে AICCয়ে যিহেতু কিছু সময় পূৰ্বৰ দৃশ্য আমি দেখুৱাইছিলোঁ মল্লিকাৰ্জুন খৰ্গেৰ বাসগৃহত বিৰোধী শিবিৰ বৈঠকত বহিছিল আৰু কংগ্ৰেছৰ নেতাসকলে সেই বৈঠকতে হয়তো পৰ্যালোচনাও কৰিছিল কাইলৈৰ দিনটোৰ পৰ্যালোচনা সমান্তৰালভাৱে বিৰোধীৰ দলপতিৰ বিষয়টো যেহেতু কাইলৈ সকলো সাংসদক দলীয় হুইপ জাৰি কৰা হৈছে আৰু কাইলৈৰ দিনটোত এটা হেঁচা প্ৰয়োগ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিব চৰকাৰৰ ওপৰত লোকসভাৰ অধ্যক্ষ নিৰ্বাচন কেন্দ্ৰিক এই বিষয়টোক লৈ আৰু তাৰ আগে আগে বিৰোধী দলপতি নিৰ্বাচন কৰা হৈছে ৰাহুল গান্ধী তেওঁ বিৰোধী দলপতিৰ আসনত বহিব ৰাহুল গান্ধীক বিৰোধী নেতাৰ দায়িত্ব ল'বলৈ কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে আগতেই সিদ্ধান্ত গ্ৰহণ কৰিছিল বা প্ৰস্তাৱ গ্ৰহণ কৰিছিল কিন্তু ৰাহুল গান্ধীয়ে সেই বিষয়টো সন্দৰ্ভত বিবেচনা কৰিব বুলি সন্মতি দিয়া নাছিল ফলত বিৰোধী নেতা হিচাপে নাম চৰ্চালৈ আহিছিল বিভিন্নজনৰ তাৰে ভিতৰত অসমৰ গৌৰৱ গগৈৰ নামো আছিল কিন্তু অৱশেষত ৰাহুল গান্ধীয়ে হ'ব অষ্টাদশ লোকসভাৰ বিৰোধী দলপতি আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছে অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে The pro-time Speaker Bhartwari Mahtab informing the decision of appointment of Rahul Gandhi as the leader of opposition in the Lok Sabha. Other office bearers will be decided later. That's all. To the pro-time Speaker Bhartwari Mahtab informing the decision of appointment of Rahul Gandhi as the leader of opposition in the Lok Sabha. Other office bearers will be decided later. That's all. পাৰ্থ সকলো জল্পনা কল্পনাৰ ওৰ পৰিছে ৰাহুল গান্ধী বিৰোধী দলপতিৰ আসনত অৱশেষত সকলো জল্পনা কল্পনাৰ অন্ত পৰিছে গৌৰৱ গগৈৰ নামটো চৰ্চা হৈছিল মূলতঃ অসমৰ সংবাদ মাধ্যমত আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো গৌৰৱ গগৈৰ নামটো চৰ্চা হৈছিল কাৰণ ৰাহুল গান্ধীয়ে অস্বীকাৰ কৰিছিলে এনেধৰণৰ সূত্ৰৰ ভিত্তিত বাতৰি আহিছিল কিন্তু আজি নিশ্চিত হ'ল কেচি বেণুগোপাল অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী কেচি বেণুগোপালে ঘোষণা কৰিলে ৰাহুল গান্ধী হ'ব বিৰোধী দলৰ দলপতি এটা কেবিনেট পৰ্যায়ৰ মৰ্যাদা কেবিনেট ৰেংক আৰু ৰাহুল গান্ধীৰ ৰাজনৈতিক জীৱনকাল ৰাজনৈতিক পৰিক্ৰমা যি পৰিক্ৰমা 2004 চনৰ পৰা আৰম্ভ হৈছিল এই পৰিক্ৰমাত তেওঁৰ এইটো হৈছে প্ৰথম সাংবিধানিক পদবী আৰু প্ৰথম কেবিনেট মৰ্যাদা সম্পন্ন পদবী গতিকে লোকসভাত যি বিৰোধীৰ শিবিৰ অপজিশ্যন বেঞ্চ সেই অপজিশ্যন বেঞ্চক নেতৃত্ব দিব ৰাহুল গান্ধীয়ে শপত গ্ৰহণৰ অনুষ্ঠানত তেওঁ উপস্থিত থাকি ইয়াৰ কিন্তু ইংগিত প্ৰদান কৰিছিলে হাতত এখন সংবিধানৰ প্ৰতিলিপি লৈ তেওঁ শপত বাক্য পাঠ কৰিছিলে আৰু ইয়াৰ পৰা সেই যে নেতৃত্ব তেওঁ বহন কৰিব তাৰ ইংগিত প্ৰায় পোৱা গৈছিলে প্ৰথমতে যদিও অস্বীকাৰ কৰিছিল তাৰ পিছত তেওঁ গ্ৰহণ কৰিলে এই পদবী তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব দেশৰ নিৰ্বাচন আয়ুক্ত নিৰ্বাচিত কৰাত নিৰ্বাচন আয়ুক্তজনক নিযুক্তি প্ৰদান কৰাত বা CVCৰ নিযুক্তি প্ৰদান কৰাত বা অন্যান্য বহুকেইটা দিশত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব কাৰণ উদাহৰণস্বৰূপে চিফ ইলেকশ্যন কমিশ্যনাৰজন নিযুক্ত কৰিবলৈ যিখন কমিটি গঠন কৰা হয় তাৰে এখন তিনিজনীয়া কমিটিৰ অন্যতম সদস্য হ'ব ৰাহুল গান্ধী আৰু তেওঁৰ হ'ব কেবিনেট মৰ্যাদা আৰু যিহেতু 2014 চনত আৰু 2019 চনত কিন্তু LOP নাছিলে কাৰণ বিৰোধীৰ সৰ্ববৃহৎ দলটোৰ হাতত 10% সাংসদ নাছিলে 543 জন সাংসদৰ 10% সাংসদ নাছিলে এইবাৰ বিৰোধীৰ সৰ্ববৃহৎ দল কংগ্ৰেছৰ হাতত প্ৰায় 18-19% সাংসদ আছে আৰু সেই সূত্ৰেই কেবিনেট মৰ্যাদা লাভ কৰিব লিডাৰ অফ দি অপজিশ্যনে 2014তো লিডাৰ অফ দি অপজিশ্যন নাছিল আনুষ্ঠানিকভাৱে 2019তো নাছিল আনুষ্ঠানিকভাৱে লিডাৰ অফ দি অপজিশ্যন গতিকে ৰাহুল গান্ধী লিডাৰ অফ দি অপজিশ্যন কেবিনেট মৰ্যাদা তেওঁ লাভ কৰিব আৰু বিশেষকৈ সদনৰ ভিতৰত সদনৰ মজিয়াত বিৰোধীৰ যি বেঞ্চ অপজিশ্যন বেঞ্চক নেতৃত্ব বহন কৰিব এতিয়া তেওঁৰ ভূমিকা কেনেধৰণৰ হয় চৰকাৰক কেনেদৰে হলঠেকত পেলোৱাৰ কৌশল ৰচনা কৰে সেয়া সময়ত গম পোৱা যাব প্ৰাঞ্জল কাইলৈৰ দিনটোৰ আগে আগে হঠাৎ যেহেতু বিৰোধী দলপতি নিৰ্বাচন কৰা হৈছে আৰু ৰাহুলেও হয় ভৰ দিছে সি বিশেষ তাৎপৰ্য বহন কৰিছে নেকি বাৰু পাৰ্থ
অৱধাৰিত নিয়ম মাফিক এই পৰিঘটনা ইতিমধ্যে কেচি বেণুগোপালে স্পষ্ট কৰিছে যিগৰাকী প্ৰ টেম স্পীকাৰ ভৰ্তৃহৰি মাহতাব তেওঁক আনুষ্ঠানিকভাৱে অৱগত কৰোৱা হৈছে কালিৰ যি কাৰ্যক্ৰমণিকা থাকিব কালিৰ কাৰ্যক্ৰমণিকাৰ প্ৰথমটো হৈছে স্পীকাৰজনক নিৰ্বাচিত কৰা যি নিৰ্বাচনত 540-41 জন সাংসদ জড়িত হৈ পৰিব তাৰ পিছত স্পীকাৰজনক শাসক ট্ৰেজাৰী বেঞ্চ আৰু অপজিশ্যন বেঞ্চে স্পীকাৰজনক তেওঁৰ যি স্থান য'ত তেওঁ বহে সদন পৰিচালনা কৰিবলৈ সেই স্থানলৈ লৈ যাব লাগিব শাসক দলৰ পৰা প্ৰতিনিধিত্ব কৰিব প্ৰধানমন্ত্ৰীয়ে বিৰোধী দলৰ পৰা প্ৰতিনিধিত্ব কৰিব লিডাৰ অফ দি অপজিশ্যনে অৰ্থাৎ কালি যদিহে ওম বিৰলা স্পীকাৰ হিচাপে নিৰ্বাচিত হয় তেওঁক তেওঁৰ স্থানলৈ অৰ্থাৎ ওপৰৰ যি স্থানত তেওঁ বহে সদন পৰিচালনা কৰিবলৈ সেই স্থানলৈ ৰাহুল গান্ধী আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লৈ যাব আৰু সেই লৈ যোৱাৰ সময়ছোৱাত লক্ষণীয় হ'ব ৰাহুল গান্ধীয়ে হাতত সংবিধান এখন ৰাখে নে নাৰাখে নিশ্চয় হয় ধন্যবাদ পাৰ্থ সুপাৰ প্ৰাইমত পুনৰ সময় বাণিজ্যিক বিৰতিৰ